তিতাবৰ লেটেকুজান চাহবাগিচাৰ স্বাস্থ্য কেন্দ্ৰ ঘেৰাও চিকিৎসা কেন্দ্ৰটো আছে যদিও বিপদৰ সময়ত নাপায় চিকিৎসক নাৰ্ছ এম্বুলেন্স বাগিচাখনত এখন চৰকাৰী এম্বুলেন্স থকাৰ পাছতো গাড়ী ভাড়া কৰি যোৰহাট মেডিকেললৈ ৰোগী নিবলগীয়া হয় বাগিচা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বহু শ্ৰমিকে সময়মতে নাপায় স্বাস্থ্য সেৱা উপায়ন্তৰ হৈ পৰিছে দৰিদ্ৰ শ্ৰমিকসকল আজি আচ্ছাৰ সহযোগত বাগিচাৰ শ্ৰমিকসকলে চিকিৎসালয় ঘেৰাও কৰি জবাবদিহি কৰিলে স্বাস্থ্যকৰ্মীৰ লগতে বাগিচা পৰিচালকক 10টা দিনৰ ভিতৰত চিকিৎসালয়খনত থকা সকলো সমস্যা পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আচ্ছাৰ লগতে শ্ৰমিকৰ যদি মোৰ মাইকী থাকতক তখন কি হতে এখানে ভাল কথা থাকতো চলে যাবে কাজিয়তে বিভাগে শুনা সমাধানে আনছি আমরা একটা ডিমান্ড হোৱাটো হৈ গ'ল কিন্তু আমি প্ৰব্লেমটো যাতে ভৱিষ্যতে নহয় ভৱিষ্যতে আমি সজাগ হৈ যাব লাগিব সেইটোহে কথা বুজিলা এতিয়া তুমি লিষ্ট এখন বনোৱা কোন কোন থাকিব ৰাতিপুৱা কোন থাকিব সানডে কোন থাকিব তোমালোকে এজনী থাকিবা কোন কোন থাকিব মতা মানুহ এজনে ঠিকেই কৈছে বিনাতে মতা মানুহ এজন ৰাতি থাকিলে ভাল লাইনৰ ওচৰতে আছে তেওঁ সহায় কৰি দিব বাকী এইটো কথা মই নকওঁ পিছত মই বুজাই দিম যিহেতু এম্বুলেন্সখন ইয়াত থাকিব লাগে ইয়াত বেলেগ বাগানত এম্বুলেন্স ফেক্টৰী থাকে ঠিক আছে স্যার আমাৰ ইয়াত ফেক্টৰী নাই ফেক্টৰীতে থাকিব আমাৰ এই ইয়াত ড্ৰাইভাৰৰ কথা আপুনি ৰিক্সৰ কথা ক'লে কি ৰিক্স কোনে ল'ব বুলি উত্তম হা উত্তমৰ কথা ড্ৰাইভাৰৰ আপুনি ৰিক্স কোনে ল'ব বুলি উত্তমৰ কথা ৰিক্স এতিয়া আমদে বৰ্তমান হৈ গ'ল 8 ঘণ্টা 2টা বজাৰ পিছত বেলেগ এজন আহা হৈ গ'ল ডিউটি লগা তোমালোকে যদি নাৰ্ছ ডক্টৰৰ অভাৱৰ কাৰণে আমাৰ কিছু পেচেণ্ট ইয়াৰ পৰা তিতাবলৈ যাবলগীয়া হৈছে যাতে ডক্টৰ নাৰ্ছৰ অভাৱৰ কাৰণে আমাৰ হয়তো শ্ৰমিকে মৃত্যুৰ মুখতো পৰিব পাৰে আৰু আমি এইকাৰণে আজি আচ্ছাই স্মাৰক পত্ৰ এখন মেনেজাৰক আমি দিয়া হৈছে যাতে এই দাবীবিলাক আমাৰ অতি শীঘ্ৰে সমাধান কৰিব বুলিকে আমি দাবী জনাইছোঁ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত না এজন নাৰ্ছ আছে না এজন ডক্টৰ আছে না এজন হেল্থ এছিষ্টেণ্ট আছে এই সম্পূৰ্ণ অৱহেলা আৰু সম্পূৰ্ণ গাফিলতি লেটেকুজান চাহ বাগিচা বাগানৰ কৰ্তৃপক্ষ গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা বাগান কৰ্তৃপক্ষক আমি স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰিছোঁ আৰু লগতে আমাৰ দাবীসমূহ আছে যাতে অতি শীঘ্ৰে এইখন চিকিৎসালয় কেন্দ্ৰত যাতে এখন এম্বুলেন্সৰ ব্যৱস্থা কৰক আৰু এম্বুলেন্স আছে যদিও সেইখন এম্বুলেন্সৰ ড্ৰাইভাৰ নাই গতিকে আমাৰ যিসমূহ দাবী আছে অতি শীঘ্ৰে আদায় দিব লাগিব অন্যথা আমি গণতান্ত্ৰিকভাৱে আমি হাতত আন্দোলন ল'বলৈ আমি বাধ্য হৈ যাম